হয় চাওক এই মুহূৰ্তত আমি মৰিয়নি বিধানসভা সমষ্টিত উপস্থিত আছো। এইটো মৰিয়নি বিধানসভা সমষ্টি বলমা গাঁও পঞ্চায়তৰ দেওধাৰী গাঁৱৰ এটা পৰিৱেশ এই মুহূৰ্তত দেখাইছো। যিহেতু যি সময়ত উজনিত কেউফালে আচলতে বৰ্ণাঢ্যৰ হাহাকাৰ, সেই সময়ত এখন ছবি আমি দেখাইছো। এই যিটো আৱাসগৃহ, এই আৱাসগৃহটো প্ৰথমতে এই মুহূৰ্তত পানীৰ পৰা ওলাইছেহে, আৰু তাৰ সমান্তৰালভাৱে আমি কিছু ভিজুৱেলছ আমি দেখাইছো যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ, দুৰ্বিষহ পৰিৱেশ আচলতে এইসকল লোকে এইখন গাঁৱৰ ৰাইজে পাৰ কৰিব লগা হৈছে। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে আজিৰ তাৰিখত এই যিখন গাঁও, এই গাঁওখনৰ এইসকল লোকে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কিন্তু হাহাকাৰ কৰিব লগা এক পৰিৱেশ সৃষ্টি হৈছে। এই কাৰণে সৃষ্টি হৈছে যে জনস্বাস্থ্য কাৰিকৰী বিভাগ নামৰ যিটো ব্যাগম বিভাগ, সেই বিভাগটোৱে আজিৰ পৰা ৩টা বৰ্ষৰ পূৰ্বে এই স্থানতে এটা বৃহৎ আঁচনি আৰম্ভ কৰিছিল। কিন্তু আজিৰ তাৰিখলৈ ৩টা বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু আজিলৈকে সেই আঁচনিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলত এইসকল লোক, এইসকল গঞা, এইসকল বৰ্ণাঢ্য আজিৰ তাৰিখত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে কিন্তু হাহাকাৰ কৰিব লগা এটা পৰিৱেশ হৈছে। মই পোনে পোনে গাঁওবাসী আছে বা পৰিয়ালৰ লোক আছে, কিছু কথা মই জানিম, মই আপোনাৰ পৰাই জানিম। এই পানীটো সোমাইছিল, কিমান হৈছিল? পানীটো প্ৰথম দিনাখন আমাৰ একদম হেৰি ৱাল হৈ গৈছে, এই হেৰিখনৰ ভিতৰত সোমাই একদম এহাত হৈ গ'ল ভিতৰত। ক'ত থাকিলে সেই তেতিয়া? ক'ত থাকিলে? আমি বিচনাৰ ওপৰত আৰু ৰাস্তালৈ গ'লোগে। দেখিলো এই যিটো আপোনালোকৰ প্ৰকল্প, এইটো সম্পূৰ্ণ আজি তাৰিখলৈ নহ'ল। ই কেনেকুৱা ধৰণৰ? আজিৰ দিনত আপোনালোকে ক'ৰ পানী খাইছে? আজি বৰষুণৰ পানী খাই আছো। বৰষুণৰ পানী? বৰষুণৰ পানী আমি বৰষুণৰ পানী চিলডেছত ধৰি থৈছো। বৰষুণ দিলে পানী হয়, যদি বৰষুণ নিদিয়ে আমি বটল কিনি আনো। কিনা পানী আমি সদায়তো কিনা পানী খাব নোৱাৰো, পইচা পাতি অভাৱ। সেইটো কাৰণে আমি বৰষুণৰ পানী ধৰি থৈছো, তাই গা ধুও, পানী খাওঁ, গৰু ম'হ চবকে খুৱাওঁ। এইখিনি পানীতো গৰুকো খুৱাব নোৱাৰি। যথেষ্ট অতি উদ্বেগজনক খবৰ যে আজিৰ তাৰিখত এইসকল লোকে বৰষুণৰ পানী খাই আচলতে জীৱন নিৰ্বাহ কৰিছে। মই এটা কথা জানিম যে এই যিটো কথা আপোনালোকে ক'লে বৰষুণৰ পানী খায়, কেতিয়াৰ পৰা আচলতে এনেধৰণে চলিছে? বাৰিষা এতিয়া বৰষুণ দিলেহে খাওঁ, নহ'লে আমাৰ বৰ অসুবিধা হয় পানীৰ কাৰণে। এই আকৌ ভিতৰতো থাকিবলৈ অসুবিধা আছে, বিচনা পত্ৰ নষ্ট হৈছে, কাপোৰ কানি সোমাবলৈ দিগদাৰ হৈছে, আকৌ খোৱা বোৱাটো দিগদাৰ হৈছে, আকৌ গেছ চেছ নাই, খৰি মাৰি জুই জ্বলাবলৈ দিগদাৰ হৈছে। এই যিবোৰ ঘটনা, এই যিটো বিষয়, এই কথাবোৰ চাবলৈ কোনোবা আহে নাই? আপোনাৰ গাঁওবুঢ়া হেৰি কৰিছে, আহি হেৰি পৰিদৰ্শন কৰি আছে। পৰহি দিনা আপোনাৰ ৰূপজ্যোতি কৰ্মী হেৰি কৰিছিলে, আহিছিলে। তেওঁ আহি নিজে যিডোখৰ বান্ধ ছিঙিলে, সেই ছিঙা বান্ধডোখৰ তেওঁ নিজে পৰিদৰ্শন কৰিছে। কৰি মেলি তেওঁ আজি আশ্বাস দিছিলে যে আজি মানে ফকলেন আহিব, আহি পিনি এনেকৈ বন্ধ কৰিব বুলি কৈছিলে। কিন্তু দুৰ্ভাগ্য মানে বানপানী আকৌ হ'ল আজি হোৱাৰ কাৰণে হয়তো গাড়ীখন নাহিলে, আমি সেইটোকে ভাবোঁ। আৰু প্ৰকল্পটোৰ কথা কি কয়? এইটো যে আধৰুৱা হৈ থাকিলে, এই মানে প্ৰকল্পটোৰ বিষয়ে মই বৰ বিশেষ নাজানো। কি কয় আপোনালোকে? আহিম বুলি কৈছে, এতিয়া অহা নাই নহয়। 3 বছৰ এতিয়া ৰূপজ্যোতিটো অহাই নাই, বিধায়ক অহাই নাই আমাৰ ইয়ালৈ চাবৰ কাৰণে। আৰু এতিয়া 3 বছৰ হ'লে আমাৰ ডোখৰ জেগাডোখৰ এনেই বন্দী হ'ল, পানীটো পোৱা হ'লেও ৰাইজে বহুত সুবিধা হ'লে। তাৰপিছতে সেইদিনা আপোনাৰ সেইটোত ওলাইছিলে কথাটো, এইটো বিষয়ে ওলাইছিলে। এই মানে বিভাগীয় হেৰি আমাৰ সন্মুখতে ফোন কৰিছিলে, তেতিয়া কৈছে আৰু 2-3 মাহৰ ভিতৰত হয়তো কামটো আৰম্ভ কৰিব। নিশ্চিতভাৱে চাওক, এইসমূহ ছবি আমি এই স্থানৰ পৰা দেখালো, আৰু নিশ্চিতভাৱে এই কাৰণেই দেখাইছো যে এই সময়ত আচলতে উজনি আজিৰ তাৰিখত এক বিভীষিকা লোকৰ সৈতে মুখামুখি হ'ব লগা হৈছে। তাৰ মাজত আচলতে এইসকল বৰ্ণাঢ্যৰ ছবি আমি এনেধৰণে দেখাইছো। এই যিটো বিভাগ, এই বিভাগটোৰ আচলতে দৃষ্টিগোচৰ কৰাইছো প্ৰকৃততে কেনেধৰণে জীৱন চলিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছো, যোৰহাট জিলা আয়ুক্তগৰাকীৰ দৃষ্টিগোচৰ কৰাইছো, মৰিয়নি যিটো বিধানসভা সমষ্টিৰ বিধায়কজনৰ দৃষ্টিগোচৰ কৰাইছো। এয়া হৈছে মৰিয়নি বিধানসভা সমষ্টিৰ বলমা গাঁও পঞ্চায়তৰ দেওধাৰী গাঁও অঞ্চল। আৰু এই অঞ্চলৰ এইসকল লোকে আজিৰ তাৰিখতো বানৰ মাজত এটুপি বৰষুণৰ পানী খাই আচলতে জীৱন নিৰ্বাহ কৰিব লগা কথাটোৱে নিশ্চিতভাৱে বহু প্ৰশ্ন চিহ্ন থৈ গৈছে বিভাগটোৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।